নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি আমি আলোচনা কৰিম অসমৰ লগত জড়িত সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, ভাৰত ৰত্ন সন্মান পোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল? উত্তৰ হৈছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথমগৰাকী অসমীয়া হৈছে গোপীনাথ বৰদলৈ। তেওঁ পাইছিল 1999 চনত, মনত ৰাখিব। দ্বিতীয়জন হৈছে ভূপেন হাজৰিকা, তেওঁ পাইছিল 2019 চনত। তাৰে পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন আছিল? উত্তৰ হৈছে গণেশ ফুকন। অসমৰ প্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ কোন আছিল? উত্তৰ হৈছে নলিনীবালা দেৱী। প্ৰথম অসমীয়া পাইলট কোন আছিল? উত্তৰ হৈছে হীৰা হাজৰিকা। সৰ্বপ্ৰথম অসমীয়া ভাষাত ডক্টৰেট ডিগ্ৰী পোৱা ব্যক্তিজন কোন আছিল? উত্তৰ হৈছে ডক্টৰ বাণীকান্ত কাকতি। প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা কোন আছিল? উত্তৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। সৰ্বপ্ৰথম অসমীয়া PhD ডিগ্ৰী লাভ কৰা ব্যক্তিগৰাকী কোন আছিল? উত্তৰ হৈছে মইদুল ইছলাম বৰা। সৰ্বপ্ৰথম অসমীয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য পদ লাভ কৰা ব্যক্তিগৰাকী কোন আছিল? উত্তৰ হৈছে সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই। এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ নাইবা দৌৰবিদ কোন আছিল? উত্তৰ হৈছে ভোগেশ্বৰ বৰুৱা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? উত্তৰ হৈছে কৃষ্ণকান্ত সন্দিকৈ। প্ৰথম অসমীয়া মহিলা ডক্টৰেট কোন আছিল? উত্তৰ ডক্টৰ লক্ষ্মী দেৱী। পদ্মশ্ৰী সন্মান পোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল? উত্তৰ হৈছে পদ্মশ্ৰী সন্মান পোৱা প্ৰথমগৰাকী মহিলা হৈছে নলিনীবালা দেৱী। প্ৰথম মহিলা ডক্টৰ কোন আছিল? উত্তৰ হৈছে প্ৰথম মহিলা ডক্টৰ হৈছে ডক্টৰ ৰজনী প্ৰভা শইকীয়া। মহাবিদ্যালয়ৰ প্ৰথম অসমীয়া মহিলা অধ্যক্ষা কোন আছিল? উত্তৰ ৰাজবালা দাস। প্ৰথম অসমীয়া মহিলা IAS কোন আছিল? উত্তৰ হৈছে ডক্টৰ শ্ৰীমতী পাৰুল দাস। অসমৰ প্ৰথম গ্ৰেজুৱেট আৰু প্ৰথম ICS কোন আছিল? উত্তৰ হৈছে আনন্দৰাম বৰুৱা। বিলাতলৈ পঢ়িব যোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিল? উত্তৰ হৈছে আনন্দৰাম ঢেকিয়াল ফুকন। অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল? উত্তৰ হৈছে অসমৰ প্ৰথম চাহ খেতিয়ক আছিল মণিৰাম দেৱান। বিলাতত ইঞ্জিনিয়াৰিং পাছ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? উত্তৰ হৈছে বলিনাৰায়ণ বৰা। তাৰে পিছৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ হৈছে ফখৰুদ্দিন আলী আহমেদ। ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ কোন আছিল? উত্তৰ হৈছে পাৰ্বতী কুমাৰ গোস্বামী। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি আছিল? উত্তৰ হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে ছৈয়দা আনোৱাৰা তাইমুৰ। অসমৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? উত্তৰ হৈছে অসমৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নাম হৈছে ৰেণুকা দেৱী বৰকটকী। তাৰে পিছৰ প্ৰশ্ন, লগতে আজিৰ শেষৰটো প্ৰশ্ন, অসমৰ একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন আছিল? উত্তৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা। তেওঁক 2019 চনত ভাৰত ৰত্ন বঁটাৰেও সন্মানিত কৰা হৈছিল। তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে, ধন্যবাদ।